Hi guys, welcome to my YouTube channel আৰু এইকেইদিন ভিডিঅ' দিব পৰা নাই আৰু এনেকৈ চাব পাৰে মেডিকেল মই মেডিকেললৈ আহিছিলোঁ তো হাতৰ অলপ বেমাৰ হোৱাৰ কাৰণে এনেকুৱা কাবাৰ হৈছে যদি আপোনালোকে কমেণ্টত জনাবচোন আৰু ইয়াতে অকণমান কিবা খাবলৈ আহিলোঁ তো আপোনালোকে চাব পাৰে পিকচাৰ এনেকৈ খজুৱতি বেমাৰ হৈছে আপোনালোকৰ যদি হৈছে কমেণ্টত জনাব আৰু আপোনালোকে মেডিকেল ট্ৰিটমেণ্টটো কৰিব যেনে অন্য বেমাৰ ওলোৱাৰ কাৰণে এনেকুৱা অৱস্থা আছে তো তাকে খানা খাবলৈ ওলাই আহিলোঁ আৰু খানা বিচাৰি ফুৰিছোঁ মানে ইমান ভাতটো কাঢ়ি পালোঁ আৰু ৰুটি মই নিজে খালোঁ সি ভাত খাই দিলোঁ মোৰ ইমান ভোক নাছিলে তো এনেকৈ দোকানটো আছে যাব পাৰে তো কাৰেণ্ট কামটো চলা নাই তো কেতিয়া আহিব সেইটো গম পোৱা নাই তো মেডিকেলত এনেকৈ দেখালোঁ আৰু মেডিকেলত ইমান খাব নোৱাৰোঁ তো সেইটো কাৰণে ভিডিঅ' ব্লগ বনোৱা নাই তো এইকেইদিন ভিডিঅ' নোপোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব আৰু চাব মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে মোক ক'ব আৰু যদি ভিডিঅ' ভাল লাগে যদি মোক কমেণ্টত জনাব আৰু এনেকৈ ফাষ্টফুডত বুকিং খালোঁ আৰু লগত মোৰো দাদা এজন আহিছিলে তো মই নিজৰ ট্ৰিটমেণ্টটো চালোঁ ট্ৰিটমেণ্টটো মোৰ সোনকালে হৈ গ'ল তো দাদাজন ভিতৰত আছে তো দাদাজনৰ মানে ডাঙৰ বেমাৰ তো আপোনালোকে চাব পাৰে আৰু তাক হেল্প কৰিব তো মোৰ নিজৰ দাদা হয় আপোনালোকে ছাপোৰ্ট কৰিব ময়ো অলপ ছাপোৰ্ট কৰি দিম আৰু আপোনালোকেও তাক ছাপোৰ্ট কৰিব বহুত ডাঙৰ বেমাৰ ঔষধত সি যুঁজি আছে আৰু আপোনালোকে ছাপোৰ্ট কৰিব চাই থাকক দাদাজনে কৈ আছে ইয়াৰ কাৰণটোৱে হৈছে আজি 5 বছৰ দিন ধৰি ই এটা ৰোগত ভুগি আছে ক'বলৈ পাই বা ইয়ালৈ আহি মই দেখি তাক বেয়াও লাগিছে 5 বছৰ দিন চিকিৎসাধীন হৈ আছিলে অকনমান ভাল পায় মাজতে আকৌ অকনমান বেমাৰ পৰে কিন্তু এতিয়া বৰ্তমান সময়ত এই বন্ধুজনে যেনেকুৱা এটা পৰিৱেশত আছে বা যেনেকুৱা এটা পৰিস্থিতিত আছে আপোনালোকৰ হয়তো অকনমান হলেও বেয়া লাগিব যি এই ঘৰখনত আছো আপোনালোকে দেখিছেনে এই ঘৰখনৰ মুৰব্বীয়ে হৈছে সি এই ঘৰখন চলাবলৈ যি উপাৰ্জন কৰে এই বন্ধুৱে সিয়ে ঘৰৰ একমাত্ৰ মুৰব্বী আৰু একমাত্ৰ উপাৰ্জন কৰিবলৈ সিয়ে এগৰাকী তাৰ পত্নী আছে লগতে অকনমানি ল'ৰাটি আৰু ছোৱালী এজনী আছে ত এই 5 বছৰ দিন সি জীৱন যুদ্ধ কৰি আছে বহুত মেডিকেল কৰিলে বা বিভিন্ন ঠাই গ'ল বিভিন্ন ডক্তৰক দেখুৱালে আজি এতিয়াও বৰ্তমানলৈকে চিকিৎসাধীন হৈ আছে ডক্তৰে কোৱা মতে এতিয়া বৰ্তমান ডায়েলিচিছ কৰি আছে যিহেতু কিডনী দুটা ফেইল হ'ল বুলি কৈছে ডক্তৰে আৰু দিনক দিনে তাৰ স্বাস্থ্যটো বেছিকৈ বেয়া হৈ গৈ আছে সেই গতিকে ডক্তৰেও তাক কৈছে যে যিমান সোনকালে পাৰে ডক্তৰে কৈছে যে কিডনী এটা চেঞ্জ কৰি ল'বলৈ কৈছে গতিকে আপোনালোকক কিনো ক'ম ভিডিঅ'টো এটা বনাইছো সাধাৰণতে এনেকুৱা ধৰণৰ ভিডিঅ' নবনাও কিন্তু লগৰ যিহেতু এটা বন্ধুৰ দায়িত্ব বুলি ভাবিছো বন্ধুৰ দায়িত্ব হৈ পেলাই আপোনালোকক এই ভিডিঅ'টো দেখুৱাবলৈ বিচাৰিছো আৰু এইফালে চাওক এইবিলাক হৈছে ডক্তৰৰ ৰিপৰ্ট বেলেগ বেলেগ মেডিকেলৰ এয়া হৈছে অল ক্লিয়াৰ এখন গুৱাহাটীৰ হয় এয়া ডক্তৰ পি জে মহন্ত তেওঁ ডক্তৰে চাইছিল মিষ্টাৰ অৰ্জুন লামা আৰু বিভিন্ন ধৰণৰ বেলেগ বেলেগ ৰিপৰ্ট আছে আৰু বৰ্তমান ই এতিয়া বিচনাতে আছে এইফালে মোৰ বন্ধু অৰ্জুন আৰু সেয়াতো বিচনাখনৰ বাহিৰে বেলেগতো কেনিও যাব নোৱাৰে যাবলৈ সেনেকা আৰু সেই মেডিকেল অহা যোৱা হয় আগতো যাব পাৰিছিলে এতিয়াতো সপ্তাহত 2 বাৰ ডায়েলিচিছে কৰা হয় মানে এতিয়া ঘৰখনৰ মুৰব্বী বুলি ক'লে ঘৰখনৰ উপাৰ্জন বুলি ক'বলৈ গ'লে মই নিজে তই নিজে কৰি আছিলি হয় নাই মই তই বুলি এইকাৰণে কৈছো যিহেতু বন্ধু হয় আপোনালোকে ভুল বুজিব নালাগে বাৰু এতিয়া বৰ্তমান এতিয়া ঘৰখন কেনেকে চলি আছে ঘৰখন আৰু এইটো আৰু ৱাইফে ইফালে ইফালে যায় দিন হাজিৰা কৰে ইফালে আৰু কেতিয়াবা ঘৰৰ মানুহে এটা খুৰাহঁতি খুৰীহঁতি কেতিয়াবা ককাই ভাইহঁতি কেতিয়াবা দিয়ে অলপ অলপ খৰচ আৰু তেওঁলোকেতো এটা সদায় দিব নোৱাৰে হ'লেও কেতিয়াবা দিয়ে মাজে মাজে চৰকাৰী কিবা সহায়টো এনেকুৱা বিচাৰিছিলো বহুত বিচাৰিলো হয় আৰু সকলোৱে গম পায় এটা ডায়েলিচিছ কৰা মানুহৰ জীৱনটো কেনেকুৱা এটা হয় সকলোবিলাক থাকে কিন্তু একো কৰিব নোৱাৰা হয় কেনেকুৱা এটা পৰিস্থিতি হয় মই এই কাৰণে ভিডিঅ'টো বনালো যাতে অকনমান হ'লেও কোনোবাই সহায় কৰক বা মই যিমানখিনি পাৰো মই পাৰ্চনেলি যিমানখিনি পাৰো সহায় কৰিম বিষ্ণু আছে বিষ্ণুৱে আচলতে ক'লে যে বলাক গৈ আহগে নেকি এপাক তাৰপিছত যিহেতু গাটো অকনমান বেছিকৈ বেয়া কিবা হ'ব নেকি মই এইটোৱে ক'ব বিচাৰিছো যিহেতু ময়ো গম পোৱা নাছিলো আৰু যদি এটকাকে দিয়ে 1000 টকা হ'বগে তেনেকে অকনমান হ'লেও আপোনালোকৰ পৰা অকনমান হ'লেও আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি
অকণমান এই নিজৰ স্বাস্থ্যৰ কাৰণে খৰচ কৰিব পাৰিব। তো সেয়াই আছিলে আজিৰ ভিডিঅ'টো। বৰ্তমান এতিয়া আমি আছোঁ চৰাইদেউ জিলাৰ চিংলপথাৰতে অৰ্জুনৰ ঘৰ, আৰু আহিলোঁ আমি দুটা অকণমান খবৰ ল'লোঁ, আপোনালোকক দেখুৱালোঁ কেনেকুৱা পৰিস্থিতিত আছে এজন বন্ধু। এয়া অৰ্জুনৰ এগৰাকী পত্নী, আৰু এতিয়া মানে তাকে দাদাই ভিডিঅ'টো দিবলৈ কৈছিলে, আৰু তো দাদাই ভিডিঅ' দিবৰ কাৰণে ময়ো ইমান নাই দিবলৈ কোচিছ কৰিলোঁ। দাদাই এনেকুৱা কাৰণে আৰু ছাপোৰ্ট কৰিলোঁ, আৰু চাওক আৰু মোকো ছাপোৰ্ট কৰক, আৰু সকলোকে ছাপোৰ্ট কৰক, আৰু এইটো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তো ইমানটোৱে ভিডিঅ' সামৰি মাৰিছোঁ, আৰু বাই বাই।